পাণ্ডৱসকলৰ পত্নী দ্ৰৌপদীৰ সৈতে সময় কটোৱাৰ বাবে পঞ্চপাণ্ডৱৰ মাজত এটা নিয়ম আছিল। যিজন ভাতৃ দ্ৰৌপদীৰ লগত থাকিব, সেই সময়ত আন কোনো পাণ্ডৱ সেই স্থানত প্ৰৱেশ কৰিব নোৱাৰিব। এবাৰ এজন ব্ৰাহ্মণৰ গৰু চোৰে লৈ যোৱা অৰ্জুনে নিজৰ অস্ত্ৰ আনিবলৈ বাধ্য হৈ যুধিষ্ঠিৰ আৰু দ্ৰৌপদী থকা কক্ষত প্ৰৱেশ কৰে। নিয়ম ভংগ হোৱাৰ বাবে তেওঁ নিজেই 12 বছৰীয়া বনবাস আৰু তীৰ্থযাত্ৰা গ্ৰহণ কৰে। এই বনবাসৰ সময়তেই অৰ্জুনে ভাৰতৰ বিভিন্ন স্থান ভ্ৰমণ কৰে। এদিন তেওঁ গংগা নদীত স্নান কৰি আছিল। হঠাতে এক প্ৰবল শক্তিয়ে তেওঁক পানীৰ তললৈ টানি নিলে। প্ৰথমে অৰ্জুনে আচৰিত হৈ পৰিলে যদিও পাছত গম পালে যে নাগলোকৰ ৰাজকুমাৰী উলুপিয়ে তেওঁক মোহিত হৈ নাগলোকলৈ লৈ গৈছে। উলুপি অত্যন্ত ৰূপৱতী আৰু গুণৱতী আছিল। তেওঁ বহুদিন ধৰি অৰ্জুনৰ বীৰত্ব আৰু সৌন্দৰ্যৰ কথা শুনি মনে মনে অৰ্জুনৰ প্ৰেমত পৰিছিল। নাগলোকত অৰ্জুনক সন্মুখত পাই উলুপিয়ে নিজৰ হৃদয়ৰ কথা ব্যক্ত কৰে আৰু অৰ্জুনক বিয়াৰ প্ৰস্তাৱ দিয়ে। কিন্তু অৰ্জুনে কয় যে বনবাসৰ সময়ত তেওঁ ব্ৰহ্মচৰ্য পালন কৰি আছে, সেয়েহে তেওঁ এই প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰে। তেতিয়া উলুপিয়ে তাৎক্ষণিক বুদ্ধিৰে যুক্তি আগবঢ়ায়। অৰ্জুনৰ এই ব্ৰহ্মচৰ্য দ্ৰৌপদীৰ ক্ষেত্ৰতহে প্ৰযোজ্য, অন্য নাৰীৰ ক্ষেত্ৰত নহয়। লগতে তেওঁ কয় যে এজন নাৰীৰ প্ৰেমক উপেক্ষা কৰাটো অধৰ্ম। অৱশেষত উলুপিৰ আন্তৰিকতা আৰু প্ৰেমত সন্তুষ্ট হৈ অৰ্জুনে তেওঁক বিবাহ কৰে। নাগলোকত তেওঁলোকে এটা ৰাতি একেলগে অতিবাহিত কৰে। কিছুদিন পিছত তেওঁলোকৰ ইৰাবান নামৰ এজন পুত্ৰৰ জন্ম হয়। বিদায়ৰ সময়ত উলুপিয়ে অৰ্জুনক এক বিশেষ বৰ দিয়ে। পানীৰ তলত কোনো জীৱই তেওঁক পৰাজিত কৰিব নোৱাৰিব আৰু সকলো জলচৰ প্ৰাণী তেওঁৰ বশত থাকিব। তাৰ পিছত অৰ্জুনে পুনৰ নিজৰ তীৰ্থযাত্ৰা আৰম্ভ কৰে। দীঘলীয়া ভ্ৰমণৰ পাছত অৰ্জুন এদিন মণিপুৰৰ ৰাজ্যত উপস্থিত হয়। সেই ৰাজ্যৰ ৰজা আছিল চিত্ৰবাহন। ৰাজসভাত অৰ্জুনে ৰজা চিত্ৰবাহনৰ কন্যা চিত্ৰাংগদাক দেখি গভীৰভাৱে মোহিত হয়। চিত্ৰাংগদায়ো আছিল বীৰাংগনা, ৰূপৱতী আৰু গুণৱতী নাৰী। অৰ্জুনে ৰজা চিত্ৰবাহনৰ ওচৰত চিত্ৰাংগদাক বিয়া কৰাৰ ইচ্ছা প্ৰকাশ কৰে। কিন্তু ৰজাই এক বিশেষ চৰ্ত আগবঢ়ায়। তেওঁ কয় যে তেওঁৰ বংশত শিৱৰ বৰ অনুসৰি প্ৰতিজন ৰজাৰ মাত্ৰ এজনকৈ সন্তান জন্ম হয়। তেওঁৰ পুত্ৰ সন্তান নাছিল, কেৱল চিত্ৰাংগদাই আছিল। সেয়েহে তেওঁ জীয়েকক পুত্ৰিকা ঘোষণা কৰিছিল। কিন্তু চিত্ৰাংগদাৰ গৰ্ভত জন্ম লোৱা সন্তানেই মণিপুৰৰ সিংহাসনৰ উত্তৰাধিকাৰী হ'ব। অৰ্জুনে এই চৰ্ত মানি লয়। তাৰ পিছত তেওঁ চিত্ৰাংগদাক বিবাহ কৰে আৰু প্ৰায় 3 বছৰ মণিপুৰত সুখেৰে বসবাস কৰে। কিছুদিন পিছত চিত্ৰাংগদাৰ গৰ্ভত এজন পুত্ৰ জন্ম হয়। সেই পুত্ৰৰ নাম ৰখা হয় বব্ৰুবাহন। সন্তান জন্মৰ পাছত অৰ্জুনে চিত্ৰাংগদা আৰু চিত্ৰবাহনৰ পৰা অনুমতি লৈ পুনৰ নিজৰ বনবাস যাত্ৰালৈ ওলাই যায়। বছৰ পাৰ হৈ যায়। সময়ৰ সোঁতত বব্ৰুবাহন ডাঙৰ হৈ এক বীৰ যোদ্ধা আৰু জ্ঞানী ৰজা হিচাপে পৰিচিত হয়। পিতাক অৰ্জুনৰ বিষয়ে তেওঁ বিশেষ নাজানিছিল। ইফালে কুৰুক্ষেত্ৰৰ মহাযুদ্ধ সমাপ্ত হোৱাৰ বহু বছৰ পাছত যুধিষ্ঠিৰে ৰাজসূৰ্য শক্তি প্ৰতিষ্ঠা কৰিবলৈ অশ্বমেধ যজ্ঞ আৰম্ভ কৰে। নিয়ম অনুসৰি এক বিশেষ ঘোঁৰাৰ মুক্ত কৰি দিয়া হয়। যি ৰজাই সেই ঘোঁৰা বন্দী কৰিব, নিয়ম অনুসৰি সেই ৰজাই পাণ্ডৱৰ সৈতে যুদ্ধ কৰিব লাগিব। সেই ঘোঁৰাৰ সুৰক্ষাৰ দায়িত্ব অৰ্জুনে গ্ৰহণ কৰে। যজ্ঞৰ সেই ঘোঁৰাটো এদিন গৈ মণিপুৰৰ ৰাজ্যত উপস্থিত হয়। বব্ৰুবাহনে নিজৰ ৰাজ্যৰ মৰ্যাদা ৰক্ষা কৰিবলৈ সেই ঘোঁৰা বন্দী কৰে। কিছু সময়ৰ পাছত অৰ্জুনো মণিপুৰত আহি উপস্থিত হয়। কিন্তু সেই সময়ত পিতা-পুত্ৰৰ ইজনে সিজনক চিনিব নোৱাৰিলে। চিত্ৰাংগদাই বব্ৰুবাহনক অৰ্জুনৰ ওচৰত নম্ৰভাৱে আত্মসমৰ্পণ কৰিবলৈ ক'লে যদিও উলুপিয়ে গোপনে বব্ৰুবাহনক যুদ্ধ কৰিবলৈ উৎসাহিত কৰে। কাৰণ উলুপিয়ে জানিছিল এয়া ভাগ্যৰ লিখন। তাৰ পাছত আৰম্ভ হয় এক ভয়ংকৰ যুদ্ধ। পিতা আৰু পুত্ৰ দুয়ো মহাবীৰৰ। আকাশ কঁপাই বান পৰিল, অস্ত্ৰৰ সংঘৰ্ষত মাটি কঁপি উঠিল। বহুক্ষণ ধৰি চলা যুদ্ধত অৱশেষত বব্ৰুবাহনে এক মহা শক্তিশালী অস্ত্ৰ প্ৰয়োগ কৰে। সেই অস্ত্ৰ অৰ্জুনৰ বুকুত আঘাত কৰে আৰু মহাবীৰ অৰ্জুন মাটিত ঢলি পৰে। লগতে অৰ্জুনৰ প্ৰাণ ত্যাগ হয়। অৰ্জুনৰ মৃত্যু দেখি চিত্ৰাংগদা উচুপি উঠিল।
বব্ৰুবাহনো শোকত ভাঙি পৰিল। পাছত যেতিয়া তেওঁ গম পায় যে যাক তেওঁ হত্যা কৰিলে তেওঁ নিজৰ পিতৃ অৰ্জুন, তেতিয়া তেওঁ গভীৰ অনুতাপত জ্বলি উঠে। তেওঁ নিজেই জীৱন ত্যাগ কৰাৰ কথাও ভাবে। ঠিক সেই সময়ত নাগকন্যা উলুপি আগবাঢ়ি আহে। তেওঁ সকলো সত্য প্ৰকাশ কৰে। উলুপিয়ে কয় যে কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনে শিখণ্ডীক আগত ৰাখি ভীষ্মদেৱক বধ কৰিছিল। ভীষ্ম আছিল অষ্টবসুৰ অৱতাৰ। সেইকাৰণে বসুসকলে অৰ্জুনক অভিশাপ দিছিল নিজৰ পুত্ৰৰ হাততে তেওঁৰ মৃত্যু হ'ব। উলুপিয়ে বহু আগতে এই অভিশাপৰ কথা জানিছিল। তেওঁ নিজৰ পিতাক কৌৰৱৰ সহায়ত গংগা দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। গংগাই কৈছিল যে বব্ৰুবাহনৰ হাতত অৰ্জুনৰ মৃত্যু হ'লেহে সেই অভিশাপ দূৰ হ'ব। যদি উলুপিয়ে নাগলোকৰ মৃত সঞ্জীৱনী নাগমণি অৰ্জুনৰ বুকুত স্থাপন কৰে তেন্তে তেওঁ পুনৰ জীৱিত হ'ব। এইবুলি কৈ উলুপিয়ে নাগমণি অৰ্জুনৰ বুকুত স্থাপন কৰিলে। অলৌকিকভাৱে কিছু সময়ৰ পিছত অৰ্জুনৰ দেহত পুনৰ প্ৰাণ সঞ্চয় হয়। ধীৰে ধীৰে তেওঁ চকু মেলে। সকলো আনন্দত আত্মহাৰা হৈ পৰে। বব্ৰুবাহনে পিতৃ চৰণত পৰি ক্ষমা বিচাৰে। অৰ্জুনে পুত্ৰক সাৱটি ধৰি আশীৰ্বাদ দিয়ে। কাহিনীটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আপোনালোকৰ এটি মন্তব্যই আমাক নতুন নতুন কাহিনী প্ৰকাশ কৰিবলৈ প্ৰেৰণা দিয়ে। সদায় নতুন নতুন কাহিনী পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।